হঠাৎ তীব্ৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আপোনাৰ চেনেলত থকা হে জাৰিৰ হুছেইন তেখেতক অনতি পলমে বহিষ্কাৰ কৰক চেনেলৰ পৰা। নমস্কাৰ সকলোকে, মোৰ অন্যটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আপোনালোক গমেই পাইছে অসমখন এতিয়া বিশৃংখল হৈ আছে আৰু বিশৃংখল কোনে কৰিছে? শৃংখল চলিহা, যাৰ নাম শৃংখল চলিহা, আৰু তেওঁ কৰি আছে অসমখন বিশৃংখল। শৃংখলে আচলতে বিশৃংখল কৰি আছে আৰু তেওঁৰ ওপৰত কাৰ আশীৰ্বাদ আছে? আমাৰ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ আছে। মুখ্যমন্ত্ৰী নিজেও কৈছে মোৰ পৃষ্ঠপোষকতাটো কৰিব নহ'লে কাৰ পৃষ্ঠপোষকতাত কৰিব? মোৰ পৃষ্ঠপোষকতাতে আজি মিয়া খেদা অভিযান চলি আছে। এনেকুৱা ধৰণৰ মন্তব্য আমি শুনিছোঁ মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰো কিন্তু অহংকাৰ কম নহয়। মুখ্যমন্ত্ৰী বহুত অহংকাৰ কৰি আছে বা বহুত কথাই কৈ আছে। এতিয়া তেওঁ খালি মিয়া খেদাৰ অভিযানত লাগি আছে। উচ্ছেদটো চলালে, এতিয়া লগাই দিছে বীৰলাচিত থানাক, আৰু বীৰলাচিত থানা এতিয়া বহুত উদ্ভণ্ডালি কৰি আছে। ঘৰে ঘৰে ঘৰ ভাড়া বিচাৰি গৈ আছে আৰু মিয়াবিলাকক ওলাই পঠাব বিচাৰিছে, সময় বান্ধি দিছে। সেয়েহে আজি সকলোৱে জাগি উঠিছে আৰু শৃংখল চলিহাই এটা কথাই বাৰে বাৰে কৈ থাকে, হেংদাং। হেংদাঙৰ কথাটো খুব কৈ থাকে, কিন্তু আজি আহোম মানুহসকলে জাগি উঠিছে। আমিতো ধৰক নামনি অসমৰ মানুহে, আমিতো আহোম কি আমি ভাবোঁ উজনি অসমৰ সকলো মানুহে আহোম। সি লাগে ফুকন লিখে, হাজৰিকা লিখে, গগৈ লিখে, যিয়ে নিলিখক কিয় বা চলিহা আদি, তেওঁলোকে সকলোৱে আহোম বুলি ভাবিছিলোঁ আমি ইমান দিনেই। কিন্তু এতিয়াহে উৰহি উৰটো ওলাই পৰিছে, সঁচা কথা এতিয়া পোহৰলৈ আহিছে যে চলিহা নামৰ সেই উপাধিটো বা সেই জাতিটো সেই যে আহোম নহয়, সেই কথাটো আমি এতিয়াহে গম পালোঁ। আচলতে শৃংখল চলিহাই খুব কথা কৈ থাকে অসমখন আমি ৰক্ষা কৰিব কি। শিৱসাগৰত এটা ঐতিহ্য আছে, শিৱসাগৰত কোনো মিয়া মানুহ থাকিব নোৱাৰে, সন্দেহযুক্ত বাংলাদেশী থাকিব নোৱাৰে, সন্দেহযুক্ত নাগৰিক থাকিব নোৱাৰে, এনেকুৱা ধৰণৰ মন্তব্য কৰি আছে। আৰু তেওঁলোকে বাংলাদেশী খেদা এটা অভিযান চলাই আছে বা মিয়া খেদা এটা অভিযান চলাই আছে। সেয়েহে বহুতে বিৰোধিতা কৰিছে। এতিয়া দেখিবলৈ পাইছে আহোমখিনি জাগি উঠিছে, যিটোকে তেওঁ প্ৰতিটো ক্ষেত্ৰতে কয় হেংদাং। হেংদাঙৰ কথা তেওঁ খুব প্ৰকাশ কৰে, হেংদাঙৰ কথা খুব কৈ থাকে যে আহোমৰ মূল অস্ত্ৰ হ'ল হেংদাং। হেংদাঙক বহুত সন্মান দিয়ে। হেংদাং তেওঁ এটা কথা কৈ থাকে, আছে হেংদাং, লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। হেংদাং লৈ দৰকাৰ হ'লে তেওঁ সময়ত হেংদাং ল'ব, যুদ্ধ হ'ব, এনেকুৱা ধৰণৰ মন্তব্য দি থাকে। কিন্তু আজি আহোমসকলে জাগি উঠিছে যে শৃংখল চলিহা আচলতে আহোম নহয়, তেওঁ হেংদাঙৰ মূল্য বুজি নাপায়, সেইকাৰণে হেংদাং কথা কৈ থাকে। হেংদাঙক আপুনি অপমান নকৰিব শৃংখল চলিহা, এনেকুৱা ধৰণৰ মন্তব্য শুনিছোঁ আৰু সকিয়নি দিছে। আজি আহোম জাতিসকলে ওলাই আহিছে। আহোমসকলে কৈছে আপুনিতো আহোম নহয়, শৃংখল চলিহা আচলতে আহোম নহয়, চলিহা হ'ল আহোমৰ পৰা এটা সম্পূৰ্ণ বেলেগ এটা জাতিৰ ব্যক্তি। গতিকে তেওঁ আহোম নহয়, তেওঁ আহোমৰ কথা কি বুজিব? হেংদাঙৰ কথা তেওঁ কিয় ক'ব? হেংদাঙৰ তেওঁ কথা বুজিয়ে নাপায় বা মূল্যটো বুজি নাপায়। কিন্তু মই সিদিনাখন শৃংখল চলিহাৰ এটা মই বাইট চালোঁ। তেওঁ কৈছে যে মোক আহোম নহয় বুলিও কৈছে, কিন্তু দস্তুৰমত মই আহোমৰ ছোৱালী বিয়া পাতিছোঁ, চকলং নিয়মত হেংদাঙক সাক্ষী কৰি। আচ্ছা, আহোমৰ ছোৱালী বিয়াহে পাতিছে, আপুনিতো ৰিয়েল আহোম নহয়, গতিকে আহোমৰ মূল্য আপুনি কি বুজিব? এতিয়া কৈছে শৃংখল চলিহা হেনো চৰকাৰৰ এজেণ্ট, বিজেপিৰ এজেণ্ট, হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট। আৰু সময়ে সময়ে হিমন্ত বিশ্বৰ মুখেৰে ওলাই থাকে যে আলী হুছেইন, ৰহমান আহমেদ সকলোবোৰ বিদেশী বা অবৈধ নাগৰিক বা সন্দেহযুক্ত নাগৰিক, সন্দেহযুক্ত বাংলাদেশী, এনেকুৱা ধৰণৰ কথা কৈ থাকে। আজি সেই আহোমসকলে জাগি উঠিছে আৰু কৈছে যদি মুখ্যমন্ত্ৰী তেনেকৈ কৈ থাকে বা শৃংখল চলিহাও কৈছে যে সকলো বিদেশী হ'ব, সন্দেহযুক্ত নাগৰিক, ইয়াত কোনো মুছলমান বা মিয়া হুছেইন, আলী এইবোৰ থাকিব নোৱাৰে, তেনেহ'লে তেওঁলোকে কৈছে সেই যে মুখ্যমন্ত্ৰীৰ পত্নীৰ নামত থকা চেনেলটো নিউজ লাইভ নেকি, সেই নিউজ লাইভৰ মুখ্য সম্পাদক জাৰিৰ হুছেইন নে কি আছে, তেখেতক অতি সোনকালে বহিষ্কাৰ কৰক। তেওঁতো বাংলাদেশী। যদি আলী হুছেইন আহমেদ ৰহমান লিখিলেই যদি বাংলাদেশী হয় বা অবৈধ নাগৰিক হয় বা সন্দেহযুক্ত নাগৰিক হয়, তেনেহ'লে তেওঁক অতি সোনকালে বহিষ্কাৰ কৰক সেই জাৰিৰ হুছেইনক। তেতিয়াহে আমি মানি ল'ম যে হয়, আৰু তেওঁৰ চেনেলত থকা যিমান মুছলমান আছে সকলোকে বহিষ্কাৰ কৰক। কিন্তু মুখ্যমন্ত্ৰী সেইটো কাম কৰিবলৈ যোৱা নাই। মুখ্যমন্ত্ৰী হ'ল লগক যুদ্ধ লগাই দিয়ে আৰু তেওঁ হাততালি বজাই ধুনীয়াকৈ এচি ৰুমত বহি চাই থাকে। মুখ্যমন্ত্ৰী হ'ল এইটো স্বভাৱ। মুখ্যমন্ত্ৰী এতিয়া লগাই দিছে আমাৰ বীৰলাচিত থানাক লগাই দিছে যে এনেকুৱাকৈ এনেকুৱা মিয়া খেদ এটা অভিযান চলাই হাল্লা কৰি দিয়ক, কাৰণ তেওঁ কৈছে তেওঁৰ পৃষ্ঠপোষকতাত হোৱা বুলি। এতিয়া সেই শৃংখল চলিহাকনো কোনে মানে? আজি তেওঁৰ ওপৰত আহোমসকল জাগি উঠিছে। আহোমে এতিয়া শত্ৰুতা হৈ গৈছে। আমিতো বাৰু অসমীয়া মুছলমানখিনিৰ কথা নকওঁ, মুছলমানখিনি আমাক বেয়াই পায়, আমি মাত মাতিলে আমি বেয়া, আমি অসমীয়াৰ মূল্য বুজি নাপাওঁ। তেওঁলোকে হেনো অসমীয়াৰ মূল্য বুজি পায়, অসমখন তেওঁলোকে বচাই ৰাখে। কিন্তু এতিয়া আহোমৰ মূল্য তেওঁ কি বুজিছে? সেইকাৰণে মই ক'ব বিচাৰোঁ আচলতে আমাৰ অসমৰ মুখ্যমন্ত্ৰীজন প্ৰকৃত এজন আহোম ব্যক্তি হোৱাটোহে
আসল কথা মানে হ'ব লাগে কাৰণ আহোম ব্যক্তিজনে আহোমৰ মূল্য যিমান বুজিব বা অসমীয়াৰ তেজ অসমীয়াৰ প্ৰাণৰ কথা অসমৰ আবেগ অসমীয়াৰ মন যিমান বুজিব অইন জাতিৰ মানুহে তেনেকৈ নুবুজে আজি অন্তত শৃংখল চলিহাই সেই কথাটো বুজিব নাই তেওঁ অসমীয়াক মানে উচতাই দি আছে যে মিয়া খেদিব লাগে অসমীয়াৰ মাজতে তেওঁ আজি বিভ্ৰান্তি সৃষ্টি কৰিছে কাৰণ শিৱসাগৰৰ বিধায়ক অখিল গগৈ আছে আৰু অখিল গগৈক হৰুৱাবৰ কাৰণে আজি শৃংখল চলিহাই এটা বিভ্ৰান্তি সৃষ্টি কৰিছে আৰু তেওঁক আশীৰ্বাদ কৰিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে এই কামটো কৰাইছে অখিল গগৈক হৰুৱাবৰ কাৰণে সম্ভৱ অখিল গগৈ থকাৰ কাৰণে আজি তাত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে গতিকে শৃংখল চলিহাক আজি সেই আহোমসকলে বা লাচিত সেনাসকলে কৈছে হু ইজ শৃংখল কোন শৃংখলটো আহোম নহয় আৰু সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাকো কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপোনাৰ পোহনীয়া কুকুৰ নেকি শৃংখল চলিহা এনেকুৱা ধৰণৰ কথা যে পোহনীয়া কুকুৰবোৰ অতি সোনকালে বান্ধি থ'ব লাগে বা বন্ধ কৰক আজি শৃংখল চলিহাই মিয়া খেদিছে আজি এবছৰমান আগতেও খেদিছে বোলে ইটাৰ ভাটাত মিয়া কাম কৰোঁতে খেদিছে হাল্লা লগাই মিয়া খেদা এটা অভিযান চলাইছিল তাৰে পিছত কি হ'ল বন্ধ হৈ গ'ল কাৰণ তেওঁলোকে চান্দা খাইছে চান্দা খোৱাৰ কাৰণে আজি সেই ইটাৰ ভাটা আকৌ মিয়াই কাম কৰি আছে কিয় কৰিছে শৃংখল চলিহাই চান্দা নোপোৱালৈকে বেয়া কৰাই থাকিব আৰু শৃংখল চলিহাই যেতিয়া চান্দা পাব তেওঁৰ মুখখন বন্ধ হ'ব গতিকে তেওঁৰ কথাত অন্য মানুহখিনি কিয় নাচি থাকে নাজানো বা কিয় আগবাঢ়ি আহে আজি এটা মই হেৰি চালোঁ মানে ফেচবুকতে এটা চালোঁ পোষ্ট এগৰাকী যুৱতীয়ে কৈছে যে গুৱাহাটীত আহক পেঞ্চিল এখন বডি ভিক্টৰত আছে গুৱাহাটী পেঞ্চিল এখন বডি শৃংখল চলিহাৰ দেহত নাই 1 কেজি মাংস তেওঁ ইমান চিঞৰ বাখৰ কৰে আহোমৰ মূল্য কি বুজিব গুৱাহাটীত গুৱাহাটীত আহিলে বোলে কিবা কৈছে আৰু কি কৰে দেখুৱাই দিব ৰাজপথত উলিয়াই পিনে লোকেশ্যন দিছে এনেকুৱা ধৰণৰ বিভিন্ন কথা কৈছে আহোম ছোৱালী বা আহোম জাতিৰ মানুহে আজি জাগি উঠিছে গতিকে শৃংখল চলিহাৰ নামটো যেনেকুৱা শৃংখল গতিকে উশৃংখল বা বিশৃংখল নকৰিব গতিকে শৃংখলাবদ্ধ ৰাখি পিনে অসমৰ মাজতে মানে সীমাবদ্ধ ৰাখক অসমীয়া মানুহক শান্তিত জীয়াই থাকিবলৈ দিয়ক ভূপেন হাজৰিকা এটা গান গাইছিল যে অসমীয়া এদিন নিজে নিজক চিনি নাপাব অসম ৰসাতলে যাব আজি সেইটোৱে হ'ব গৈছে আজি নিজে নিজক চিনি নোপোৱা হৈছে আজি কাৰোবাৰ উচতনিত তেওঁলোকে হাল্লা কৰি আছে আজি চাওক মুখ্যমন্ত্ৰী উচতাই দিব কাৰণ তেওঁৰ কিবা স্বাৰ্থ জড়িত হৈ আছে সন্মুখত ইলেকশ্যন তেওঁ উচতাই দিলে বুলি যে আজি আমাৰ অসমীয়াখিনি জাগি উঠিব বিশৃংখল কৰিব আজি অসমত শান্তি আনিব তেনেকুৱা কিবা কথা আছে নেকি মুখ্যমন্ত্ৰীৰ স্বাৰ্থ আছে কৰিছে আপোনাৰ কি স্বাৰ্থ আছে অসমীয়াৰ লগত আপোনাৰ স্বাৰ্থ যদি আছে কেইজন মিয়া খেদিছে মিয়া খেদিবলৈ দিয়ক মুখ্যমন্ত্ৰীক দিয়ক প্ৰশাসনক দিয়ক আপুনি কোন আপুনি এটা দল সংগঠনহে কেইদিনমান হাল্লা কৰিব আকৌ অলপমান কিবা চান্দা পাতি পালে বহি যাব তেনেকুৱা কথা নহয় যদি খেদে ৰিয়েলি অসমৰ পৰা মিয়া খেদি দিয়ক আমি ভালে পাওঁ আৰু যদি খেদিব নোৱাৰে কেইদিনমান হুলস্থুলীয়া পৰিৱেশ কৰি লাভ নাই মনে থাকক হয়নে নহয় গাইজ কমেণ্টত জনাব